কি কি হৈছিল আপোনাৰ সমস্যাটো? মোৰ সমস্যা হ'ল ডায়েবেটিছ হৈ ইনচুলেঞ্চ বিজি লৈ আছিলোঁ। হয় তাৰপিছত তাৰ পৰা মই বাদ দি এতিয়া মেডিচিন খাইয়ে ভাল পাই আছোঁ। হয় হয় আৰু বেলেগ মোৰ ভৰি ফুলা আৰু কিবা কিবি এতিয়া ডায়েবেটিছৰ যিটো ঘাঁ কিবা কিবি হোৱা সেইবিলাক মই বহুতখিনি আৰাম পালোঁ। ভৰি ফুলাবিলাক কমিছেনে এতিয়া? এতিয়া পূৰা কমি গ'ল মোৰ। দাদা নমস্কাৰ, নমস্কাৰ, আপোনাৰ পৰিচয়টো দিব। মোৰ নাম হ'ল এৰিক কাৱা, গাঁও হ'ল ভোলাকাশ, পোষ্ট অফিচ বাটাকুচি, পিন নম্বৰ 784510। হয়, আপুনি কি সমস্যা লৈ আমাৰ ক্লিনিকত আহিছিলে? মই সমস্যালৈ অহাৰ উদ্দেশ্য হ'ল মই তাৰমানে বহুত ভুক্তভোগী, তাৰমানে বহুত দিনৰ পৰা তেনেকুৱা বেমাৰত পৰিছিলোঁ। ডক্টৰ ঋতুৰাজ ৰাজবৰ সিং দেখুৱালোঁ। বৰ্তমান কেনেকুৱা পাইছে? মই এতিয়া বহুতেইখিনি আৰাম পালোঁ, বহুতকৈ তাৰমানে মোৰ সমস্যাবিলাক দূৰ হ'ল বেমাৰৰ পৰা। আৰু মোক ছাৰে ক'লে যে যিখিনি মেডিচিন খাই আছোঁ সেইবিলাক আকৌ মই আহিব লাগিব চেকআপত। হয় ঠিক আছে, আপুনি মেডিচিনখিনি সময়মতে খাব। মই সময়মতে খাই আছোঁ। ছাৰে যিখিনি আপোনাক নিয়ম মানিব দিছিলে খোৱা লোৱাৰ প্ৰতি সেইখিনি মানি চলি আছোঁ মই। ঠিক আছে, আকৌ আহিব আপুনি। ঠিক আছে বাৰু, ধন্যবাদ। হয় ধন্যবাদ।